নমস্কাৰ, মই ডক্টৰ সমাদল হাছান লস্কৰ। আজি আপোনালোকৰ আগত এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'ৰ টপিকটো হৈছে ফেটি লিভাৰ। মই তাৰ বিষয়ে কিছুমান কথা পাতিম। আমি সকলোৱে অৱগত আৰু সচৰাচৰ শুনিয়ে থাকোঁ ফেটি লিভাৰ বুলি। আজি গম পাম যে ফেটি লিভাৰনো কি, আৰু ফেটি লিভাৰ হ'লে কি কি লক্ষণ দেখা দিয়ে আৰু কেনেকৈ তাৰ পৰা পৰিত্ৰাণ পাব পাৰি, তাৰ বিষয়ে আজি কথা পাতিম। তো বলক আজি আমি আমাৰ টপিকটো ষ্টাৰ্ট কৰোঁ। ফেটি লিভাৰ হৈছে আমাৰ লিভাৰ কোষত বা চেলত ফেটৰ পৰিমাণটো বাঢ়ি গ'লে, ফেট চেলৰ পৰিমাণ যদি বাঢ়ি যায় তেতিয়াহ'লে আমি তাক কওঁ ফেটি লিভাৰ। একচুৱেলি 5%তকৈ বেছি যদি লিভাৰ চেলত ফেটৰ পৰিমাণ বাঢ়ি যায় তেতিয়া আমি ফেটি লিভাৰ বুলি কওঁ। ফেটি লিভাৰ দুই ধৰণে হ'ব পাৰে। এক নম্বৰত হৈছে আপোনাৰ নন এলকহলিক, আমি সাধাৰণ মানুহে যিসকলে এলকহল নলয় বা মদ পান নকৰে সেইসকলৰ ফেটি লিভাৰ হ'ব পাৰে। আৰু দুই নম্বৰটো হৈছে আপোনাৰ এলকহলিক ফেটি লিভাৰ, যাক আমি ক'ম যে যিসকলে মদ পান কৰি পেলাই লিভাৰ চেলত ফেট বঢ়াই থাকে সেইসকলক আমি এলকহলিক ফেটি লিভাৰ বুলি ক'ম। লিভাৰ আমিতো গম পালো এতিয়া যে ফেটি লিভাৰ দুই ধৰণৰ হ'ব পাৰে, এলকহলিক আৰু নন এলকহলিক। তাৰপৰা ফেটি লিভাৰ কি কি কাৰণত হয় সেইটোৰ বিষয়ে গম পাওঁ। আমি যদি বেছিকে অইল জাতীয় ফুড, স্পাইচি ফুড, তাৰপিছত আপোনাৰ ফাষ্ট ফুড বেছিকে লৈ থাকোঁ, নিয়মিত ব্যায়াম নকৰোঁ, আমাৰ গাত যদি বেছি ওজন বাঢ়ি গৈ থাকে, ডায়েবেটিক পেচেণ্ট থাকিলে, যদি আমি নিয়মিত চুগাৰটো কণ্ট্ৰল কৰি নাথাকোঁ, তাৰপিছত আপোনাৰ কলেষ্ট্ৰল বাঢ়ি থাকিলে, কলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইড এইবিলাক যদি বাঢ়ি থাকে তেতিয়াহ'লে আমি নিশ্চয়কৈ ফেটি লিভাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনাটো বেছিকৈ দেখা পোৱা যায়। গতিকে ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্ট্ৰল আৰু লগতে চুগাৰ পেচেণ্টসকলে নিয়মিত ডক্তৰৰ পৰামৰ্শমতে ঔষধ লোৱাটো জৰুৰী। আৰু লগতে আমি নিয়মিতভাৱে এক্সাৰচাইজ কৰাটো জৰুৰী যদি আমি ফেটি লিভাৰৰ পৰা বাচি থাকিবলগীয়া হয়। এইকেইটা হৈছে ফেটি লিভাৰ কি কাৰণত হ'ব পাৰে। মদ পান বেছিকৈ কৰিলেও ফেটি লিভাৰ হ'ব। গতিকে আমি যিমান পাৰোঁ মদ্যপানৰ পৰা নিজকে বচাই ৰাখিব লাগে। আমাৰ নেক্সট টপিকটো হৈছে আমাৰ ফেটি লিভাৰ হ'লে গাত কি কি লক্ষণে দেখা দিব পাৰে। ফেটি লিভাৰ হ'লে আপোনাৰ এক নম্বৰ কথাটো হৈছে গাটো আপোনাৰ গধুৰ লাগিব, এলেহুৱা যেন লাগি থাকিব, খাই ভাল নালাগিব, তাৰপিছত ভমিটিং ভাৱ লাগি থাকিব। তাৰোপৰি আপোনাৰ ওপৰৰ অংশত, আপোনাৰ এপডোমিনৰ ওপৰৰ অংশত ৰাইট চাইডৰ পিনে বিষ বা অস্বস্তি হোৱা যেন লাগি থাকিব। আপোনাৰ কামবোৰৰ প্ৰতি মনোযোগ নাইকিয়া হ'ব। তেতিয়া ভাবিব যে আপোনাৰ গাত এইবোৰ লক্ষণ দেখা দিলে আপুনি নিজে ভাবিব যে আপোনাৰ গাত ফেটি লিভাৰ দেখা দিছে। আচলতে প্ৰথম অৱস্থাত আপুনি ফেটি লিভাৰটো চিম্পটমেটিকেলি দেখা নাপায়। যেতিয়া লাহে লাহে এইটো ইনক্ৰিজ হৈ থাকে তেতিয়াহে আপোনাৰ গাত এইবোৰ লক্ষণে দেখা দিয়ে। গতিকে ফেটি লিভাৰৰ পৰা আপুনি ৰক্ষা পাবলৈ হ'লে কি কি কৰিব লাগিব? আপুনি সেউজীয়া শাক-পাচলি বেছিকৈ খাব লাগিব। লগতে আপুনি নিয়মিতভাৱে ব্যায়াম কৰি থাকিব লাগিব। আপোনাৰ ডক্তৰৰ পৰামৰ্শমতে আপুনি মেডিচিনখিনি নিয়মিতভাৱে লৈ থাকিব লাগিব। তাৰোপৰি আপুনি আপোনাৰ ফেটি লিভাৰৰ পৰা ৰক্ষা পাবলৈ হ'লে আপুনি নিজকে স্পাইচি আৰু ফাষ্ট ফুডৰ পৰা বচাই ৰাখিব লাগিব। আপুনি পৰাপক্ষত এইবিলাক এভইডেই কৰিব লাগিব। আৰু মদ পানটোতো একদম আপুনি কৰিবই নালাগে। মদ পান নকৰাটোৱেই চবতকৈ বেষ্ট বুলি মই ভাবোঁ। এইখিনি আপুনি যদি বাচি থাকি নিয়মিতভাৱে ঔষধ দৰৱ লৈ থাকে তেতিয়াহ'লে আপুনি ফেটি লিভাৰৰ পৰা নিশ্চয়কৈ বচাই ৰাখিব পাৰিব নিজকে। এইবিলাক লক্ষণ দেখা পাই যোৱাৰ পিছতো আপুনি ভুগি আছে তেতিয়াহ'লে আপোনাৰ কাৰণে মই ভাবোঁ যে এইটো বেয়া চাইন বুলি। আপুনি তথাপিও আপোনাৰ ওচৰৰ ডক্তৰৰ পৰামৰ্শ লওক আৰু পৰিত্ৰাণ হওক ফেটি লিভাৰৰ পৰা, মই এইটোৱে আশা ৰাখিম। লগতে আপোনাৰ যি বস্তুবিলাক মই কৈছোঁ যে আপুনি যি খালে আপুনি আপোনাৰ ফেটি লিভাৰৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব, সেইবিলাক খাদ্য খাওক আৰু নিয়মিত এক্সাৰচাইজ কৰক। এইখিনিয়ে আছিল আজি মোৰ থুলমূল ফেটি লিভাৰৰ ওপৰত এটা ভিডিঅ'। আৰু আগলৈ এনেকুৱা স্বাস্থ্যজনিত পৰামৰ্শ মই এইখন পেজতে দি থাকিম। আশা কৰোঁ আপোনালোকৰ সকলোৰে এই ভিডিঅ'টো ভাল লাগিছে আৰু মোক ছাপোৰ্ট কৰি যাব যাতে মই তেনেকৈ আপোনালোকৰ আগত স্বাস্থ্যজনিত পৰামৰ্শ দি আগবঢ়াব পাৰোঁ। তাৰ কাৰণে তেনেকৈ আমি আগবাঢ়ি গৈ থাকিম। আপোনালোকৰ যদি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কিবা উপকৃত হৈছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব।
আৰু যিসকলৰ ফেটি লিভাৰ বুলি আছে সেইসকলে তথাপিয়াকে ডক্তৰৰ পৰামৰ্শ ল'ব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই।